নমস্কাৰ দৰ্শকসকল, চাবুৱা ভইচৰ অতীত বিচাৰি অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এনে এগৰাকী ব্যক্তিক আমি লৈ আনিছোঁ, যিগৰাকী ব্যক্তিৰ উপস্থিতিয়ে আছিলে তেখেতৰ পৰিচয়। এটা সময়ত উজনি অসমত বিহুৰ ফাংচন বা সাংস্কৃতিক সন্ধিয়া বুলি ক'লে যাৰ নামৰ কাৰণেই মানুহে উদ্বাউল হৈ থাকে, সেইগৰাকী সংগীতকাৰ গায়ক শ্ৰদ্ধাৰ ৰূপামিলি বাইদেউ আমাৰ মাজত উপস্থিত আছে। বাইদেউ নমস্কাৰ। নমস্কাৰ। আমি জানো যে ৰূপামিলি এটা উজনি অসমৰ অতি জনপ্ৰিয় নাম, আৰু আমাৰ যি সময়ৰ শৈশৱৰ সময়ছোৱাত ৰূপামিলি বাইদেউৰ গীতৰ কলি নুশুনিলে হয়তো বিহু ফাংচনবোৰ আধৰুৱা হৈ থাকে। গোটেই নিশাটো আমি ৰূপামিলি বাইদেউৰ সংগীতানুষ্ঠান উপভোগ কৰিবৰ বাবে অপেক্ষা কৰি আছিলোঁ। সেইগৰাকী ৰূপামিলি বাইদেউক আজি আমাৰ মাজত পাইছোঁ। আপোনাক আমি আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আৰু একেবাৰে পোনপ্ৰথমে আমি আপোনাক জানো, আপোনাৰ পৰিচয় আমি জানো, কিন্তু দৰ্শকসকলে হয়তো আপোনাৰ জন্মস্থানৰ কথা জানিবলৈ মন কৰিব, আপোনাৰ শৈশৱৰ কথা কিছু জানিবলৈ মন কৰিব। সেইকাৰণে আৰম্ভণিতে আপুনি আপোনাৰ এটি চমু পৰিচয়, আপোনাৰ জন্মস্থান, শৈশৱৰ কিছু কথা থুলমূলকৈ। নিশ্চয়। প্ৰথমতে দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনাৰ এই চেনেলটোলৈ চাবুৱা ভইচ অতীত বিচাৰি এই চেনেলটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু সকলোৱে চেনেলটিক যেন মৰম দিয়ে। আৰু মোৰ পৰিচয়টো মই দি দিছোঁ বাৰু খুব শ্বৰ্টকৈ। মোৰ একচুৱেলি জন্ম হৈছিলে মৰাণৰ বামুণবাৰীত জন্ম। বহুতে নাজানে, বহুতে মানে মোক ৰূপামিলি একচুৱেলি ক'ৰ হয় বুলি সোধে। কিছুমানে কয় লখিমপুৰৰ পৰা, কিছুমানে হয়। নাই, মোৰ তাৰপিছতে 1981ত মৰাণৰ বামুণবাৰীত জন্ম হয়। দেউতাৰ চাকৰি সূত্ৰে তিনিচুকীয়ালৈ তাৰমানে চাকৰি বদলি হ'ল। চাকৰি সূত্ৰে তিনিচুকীয়ালৈ ট্ৰেন্সফাৰ হোৱাৰ পিছত মোৰ গোটেই শৈশৱ, স্কুল, কলেজ তিনিচুকীয়াত। তাৰপিছতে পঢ়া শুনা ক'ত কৰিছিলে? পঢ়া শুনা মই সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা যিখন বিদ্যালয় আছে তাৰ পৰা মেট্ৰিক পাছ কৰিলোঁ, আৰু কলেজ তিনিচুকীয়া কলেজতে তাৰ পৰা 2004 চনত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আপুনি আপোনাৰ সংগীতৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? আচলতে সংগীতৰ যাত্ৰা বুলি সুধিলে মানে যিটো পৰিৱেশটো সৰুৰে পৰাই গানৰ লগতেই জড়িত। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈকে তাৰমানে আমাৰ ঘৰখনত পৰিৱেশটো অলপ বেলেগ ধৰণৰ আছিলে, আৰু খুব ৰসাল পৰিয়াল আছিলে। আমাৰ প্ৰথম কথা কৈ দিছোঁ, আমাৰ ঘৰখনত মানে হাঁহিৰ ফুলাম হৈ থাকে এনি টাইম, আৰু মানে খংটো খুব কম আছিলে। হাঁহিৰ জেগা বেছি আছিলে, খঙৰ ঠাই কম আছিলে। দেখিলে লাগে যে আপুনি তেনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হৈ আছে। নিশ্চয় নিশ্চয়। আৰু মানে মোৰ দেউতাও বিৰাট মৰমীয়াল, মানে দেউতাই খুব মৰমীয়াল, আৰু দেউতা যিহেতু দেউতাৰ তেজতে গানৰ এইটো আছিলে, খুব ভাল পাইছিলে। আৰু দেউতাই বিচাৰিছিলে মই এই গানৰ সংগীত লাইনটোতে যোৱাটো দেউতাই বিচাৰি আছিলে তাৰমানে। আৰু মই যিহেতু ক্লাছ 3-4ৰ পৰা প্ৰায় কম্পিটিশ্যনবিলাকত বাইদেউহঁতেও মানে মোক LP স্কুলত পঢ়ি থকাৰ সেইখিনি সময়ত বাইদেউহঁতেও গানৰ কাৰণে খুব উৎসাহিত কৰিছিল। তেনেকৈ অলপকৈ আহি পেলাই মই কলেজত পঢ়ি থাকোঁতে তেতিয়া মই জাষ্ট ষ্টাৰ্ট কৰিছোঁ, আৰু মানে আমাৰ লোকেল যিবিলাক তিনিচুকীয়াৰ লোকেল ফাংচনবিলাক। তাৰপিছত মই প্ৰফেশ্যনেলি নামিছোঁ 1996ৰ পৰা বিহু কেছেটবিলাকত মই গাওঁ। তাৰমানে তিনিচুকীয়াৰ পৰা গুৱাহাটী গৈ তেতিয়া আৰু ডাবিং কৰিবলৈ কিন্তু ভাল লাগিছিল। যিহেতু তিনিচুকীয়াৰ পৰা আমি নাইট চুপাৰত যাওঁ, বিৰাট ফূৰ্তি, আৰু এইবাৰ গুৱাহাটী গৈছোঁ। খুব বেছি ডাঙৰো নহয় তেতিয়া, 96-97ৰ কথা কৈছোঁ। তাৰপিছতে 2004 চনত যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ, তেতিয়া প্ৰফেশ্যনেলি মই গুৱাহাটী 2004 চনৰ পৰা বিহু অনুষ্ঠান আৰম্ভ কৰিছোঁ। কিন্তু তাৰ আগত মই তিনিচুকীয়া, ডিব্ৰুগড় এইখিনিত মানে কৰি আছিলোঁ, মানে চল'কে। কিন্তু গুৱাহাটীত যিটো মই কৈছোঁ 2004 চনত কিন্তু মই কালি টোপোলা বান্ধি গুৱাহাটীলৈ গৈছোঁ। আমি সেইটো হ'বই লাগিব, কাৰণ অনুভৱ কৰিছোঁ যে সংগীত আচলতে মানুহে জন্মসূত্ৰে লাভ কৰে বুলি কয়। মই হাজাৰবাৰ চেষ্টা কৰিও গোটেই জীৱন যদি সংগীতৰ যাত্ৰা আৰম্ভ কৰোঁ তেতিয়ালৈও সেইটো পৰা নাযাব। গতিকে আপুনি এটা ঘৰুৱা পৰিৱেশ আছে, আপুনি আপোনাৰ পিতৃদেৱৰ পৰা যথেষ্ট উৎসাহ পাইছে, বা আপোনালোকৰ বাই ভনীসকলেও আপোনাক উৎসাহিত কৰিছে। আপুনি সংগীতৰ জগতখনত নামি পৰিলে, আৰু আমি যিমান দূৰ জানো আপুনি তিনিচুকীয়া মহাবিদ্যালয়ত দুবাৰকৈ শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰিছিলে।
আৰু হয়তো ইমান কম্পিটিশ্যনৰ মাজত আজিকালি মহাবিদ্যালয়সমূহত জানো আমি যথেষ্ট প্ৰতিযোগিতা হয় আৰু আপোনাৰ সুৰত সেই যাদু আমি অনুভৱ কৰোঁ আমি বহুত কথা পাতিম আপোনাৰ পৰা বহুত কথা জানিম আমি কিন্তু অকণমান এটি গানৰ আপোনাৰ আটাইতকৈ প্ৰিয় এই মুহূৰ্তত আমি জানিব খুজিছে আপোনাৰ মনৰ আটাইতকৈ ভাল লগা এটি সুৰ এই মুহূৰ্তত শুনিব খুজিছোঁ গীত বুলি প্ৰিয় গীত বুলি কৈ দিয়ালৈকে অকণমান কনফিউজ হৈ যাওঁগৈ তাৰমানে সকলো গীতেই প্ৰিয় ভাল লাগে কিন্তু এতিয়া যিহেতু আমাৰ যিটো মানে পৰিস্থিতি হৈ আছে আমি আমাৰ মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱা আমি সকলোৱে শোকত ম্ৰিয়মান হৈ আছোঁ আৰু একচুৱেলি দাদা ঢুকোৱাৰ পিছৰ পৰাই আমাৰ মনবিলাক আগতে যেনেকুৱা আছিলে ফৰকাল অকণমান কিবা এটা যেন বহুত ডাঙৰ কিবা এটা হেৰুৱালোঁ আমি দাদাক হেৰুৱা কিন্তু দাদাৰ গীতেৰে আমি জীয়াই ৰাখিবই লাগিব সেইটো প্ৰচেষ্টা আৰু আমি আমাৰ পিছৰ নৱপ্ৰজন্মকো কৈছোঁ আৰু যে মই যিহেতু গানৰ ক্লাছো কৰোঁ সিহঁতকো মই জুবিন দাৰ গীত কণ্টিনিউ সিহঁতক শিকাই আৰু যিহেতু এতিয়াও মোৰ মনত আছে জুবিন দাই 2002 চনত মই যদি ভুল কৰা নাই 2002 চনত প্ৰথম অনুষ্ঠান মানে মোৰ মানে দাদাৰ লগত মোৰ প্ৰথম অনুষ্ঠান সেইটো কোনো আমাৰ এতিয়াৰ নিচিনা কণ্টিনিউ সেইটো নহয় কিন্তু দাদাৰ যিটো অনুষ্ঠান আছিলে বৰডুবিত তিনিচুকীয়াৰ বৰডুবিত আছিলে 2002 চনৰ কথা আৰু গতিকে দাদাৰ সেই সময়ত অকণমান মাতটো বহি গ'ল কণ্টিনিউ কৰি থকা হয় তেতিয়া মানে দাদাই মোক অনুষ্ঠান কৰায় দাদাৰ লগত জুবিন দাৰ মানে গীতবিলাক মোৰ গোটেইখিনি প্ৰিয় খুব ভাল লাগে দাদাৰ অনুষ্ঠানবিলাক চাওঁ তাৰপিছতে ৰিচেণ্টলি দাদাৰ এটা খুব এটা গীত RF আকাশে লিখিছিলে আৰু সেই দাদাৰ গীতবিলাকে খুব মনত বাৰুকৈ প্ৰভাৱ পেলাই বাৰু দাদাৰ বহুকেইটা গীতত কণ্ঠদান কৰিছোঁ কিন্তু দাদাৰ এই RF আকাশে লিখা গীতটো মই অকণমান পঢ়ি দিওঁ সুন্দৰ হয় গম পাইছোঁ কাৰণ এই মুহূৰ্তত আচলতে আমাৰ গীত পটককৈ গাবলৈ কৈ দিলে অকণমান দুখ লাগে আৰু আমি জুবিন দালৈও শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এই গীতটোৰ যোগেদি আৰু আপোনাৰ কণ্ঠত আচলতে অপূৰ্ব সেই গীতটিৰ ভিতৰত আপুনি সোমাই গৈছে আৰু খুব আন্তৰিকতাৰে গীতটি গাইছে আমি আকৌ কথাৰ মাজলৈ সোমাই যাব খুজিছোঁ গীতো আপোনাৰ মাজে মাজে শুনিম আপুনি যিহেতুকে সৰুৰে পৰা ঘৰুৱা পৰিৱেশৰ পৰাই গান শিকি আহিছে গানৰ মাজলৈ গৈছে আনুষ্ঠানিক শিক্ষা আপুনি কিবা গ্ৰহণ কৰিছিলে নেকি সংগীতৰ হয় মই শাস্ত্ৰীয় সংগীতৰ শিক্ষা তিনিচুকীয়া আপোনাৰ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয় তাতে মই শিকিছিলোঁ তাৰপিছতে সেই তেনেকৈ মোৰ গুৰু আছিলে দুলাল মানকি ছাৰ শ্ৰদ্ধাৰ শিল্পী হয় গতিকে ছাৰৰ মই ষ্টুডেণ্ট হয় আৰু মানে তেনেকেই মই লাহে লাহে ষ্টেপ বাই ষ্টেপ ক্লাছিকেল শিকাৰ অলপটো লাগিব তাৰমানে ৰুটছটো লাগিব তাৰপিছতে আনুষ্ঠানিক শিক্ষা নহ'লে অকণমান প্ৰব্লেম এটা হয় সংগীতৰটো প্ৰতিভা নিজৰ মাজত থাকেই কিন্তু ধ্ৰুপদী ধাৰাটো যেতিয়া যিসমূহ শিল্পীয়ে আয়ত্ব কৰিব পাৰিব বা সংগীতৰ আনুষ্ঠানিক শিক্ষাটো থাকিলে সেইখিনি আৰু অধিক সুৰটোতো আপোনাৰ নিজৰ কিন্তু বিদ্যায়তনিক দিশসমূহ ভালকৈ জানি ল'লে হয়তো আৰু বেছি ফোনত সুৰগা চৰা হয় আপোনাৰ এই
গানৰ যিটো আপুনি কৈছে যে 2004 চনৰ পৰা আপুনি কমাৰ্চিয়েলি গান আৰম্ভ কৰিছে তাৰ আগতে আমি আমাৰ স্থানীয় অনুষ্ঠানসমূহত আপুনি সংগীত পৰিৱেশন কৰিছে এই কমাৰ্চিয়েল যাত্ৰাটো আপুনি কেনেধৰণে আৰম্ভ কৰিছে বা আপোনাৰ যিটো সেই সময়ত আমাৰ কেছেটবোৰ খুব আছিলে গানৰ কেনেকুৱা ধৰণৰ প্ৰথম বিহু কেছেটবোৰ আছিল ইউটিউব ওলালে কিবা কিবি বহুতখিনি পৰিৱৰ্তন হ'ল কিন্তু কেছেটবোৰ মনত পৰে সেই কেছেটবোৰৰ প্ৰতি আমাৰ এটা খুব এটা মোহ আছিলে আৰু আমি কেছেট সংৰক্ষণ গান যেনেকৈ কোনো কেছেটৰ কভাৰটো সংৰক্ষণ কৰাৰ এটা খুব চখ আছিল আৰু তাতে সেই কভাৰটোত গোটেই গানবোৰৰ ডিটেইলছ থাকে সেইবোৰ ভাল লাগে আপুনি সেই কেছেটবোৰত গান গাইছিলে নে গাইছিলে মোৰ প্ৰথম বিহু কেছেটৰ এলবাম আছিলে জুনমনি 97 জুনমনি ATM প্ৰডাকশ্যন তিনিজন ব্যক্তি মোৰ মৰমৰ শ্ৰদ্ধাৰ মোৰ দাদা মাজু ককাইদেউ অমৃত মিলি তেওঁ আৰু ত্ৰিদীপ ফুকন আৰু হেৰি নিপন গগৈ তেওঁ আপোনাৰ বৰডুবি বিহু দলৰ মেইন বিহু তেওঁ মানে খুব ভাল মানে এটা টাইট গ্ৰুপ আছিলে এইটো মানে খুব নাম থকা বিখ্যাত গতিকে সেই অমৃত ত্ৰিদীপ আৰু নিপন ATM প্ৰডাকশ্যন মানে সেইটো প্ৰডাকশ্যনৰ প্ৰথম বিহু কেছেট আৰু তাত জুবিন দাই কণ্ঠ নিগৰাইছিলে জুবিন দাৰ মই গাইছিলোঁ 97 জুনমনি 97 তাৰপিছত তেনেকৈ কোনে দিব সান্তনা বুলি কেছেট তেনেকৈ তাত গালোঁ সঁচাকৈ বৰ মনত পৰে আজি অলপ আৱেগিকো হৈ পৰিছোঁ নষ্টালজিক হৈ পৰিছোঁ সেই কিন্তু কেছেট কালেকশ্যন কৰিছিলোঁ যথেষ্ট তেতিয়া না আপুনি নষ্টালজিক নহয় মই নিজেও নষ্টালজিক কাৰণ আমি যদিও গান নাগাওঁ কিন্তু গান আমি খুব ভাল পাওঁ আৰু আমাৰ এনেকুৱা মনত আছে আমি সেই সময়ত আমাৰ অত্যাধুনিক মিউজিক ব্যৱস্থাবোৰ নাছিলে টেপ ৰেকৰ্ডাৰ এটা আমি হাতত লৈ লৈ গান শুনি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰোঁ আপুনি সেই সময়ৰ পুৰণা কিবা বিহু কলি এই মুহূৰ্তত আপুনি এটা গাব পাৰিবনে খুব শুনিবলৈ মন গৈছে সেই সময়ত আপুনি গোৱা বা আমাৰ যিবোৰ থলুৱা বিহুগীত আছে মানে গুণগুণাই দিলেই হ'ল দুখাৰী কিবা এটা আছিলে বাৰু দেই মই হ'ব হাৰমনিয়ামখন বৰ বেছি চাউণ্ড কৰে নোপোৱাকেও তুমি মোৰ সুন্ধুনীয়া মৰমা কলোৱা মইনো বৰ দুৰ্ভগীয়া দুখীয়া ঐ নিচলা ও মৰমী ঐ চোৱা ভাবি গুণী কবা মৰম মোৰে মৰমী এনেকুৱা টাইপৰ আছিলে ইমান সুন্দৰ আছিলে তাৰ কথাবোৰ শব্দবোৰ সেই শব্দবোৰ কথাবোৰে আমাক এতিয়া বহুত আমনিও কৰে আৰু আকৰ্ষণ কৰিছিলে এইকাৰণে যে আজি যিবোৰ গীত আমি শুনিবলৈ পাওঁ সেই গীতবোৰৰ কিন্তু কথাবোৰ কেতিয়াবা আমাৰ হয়তো সকলো নহয় কিন্তু কেতিয়াবা মুকলিকৈ গাব নোৱাৰা ধৰণৰ হৈ পৰিছে কিন্তু পুৰণা গীত মাতবোৰ ইমান ভাল লাগে আৰু আপোনাৰ কণ্ঠটোত সেই সুৰবোৰ ইমান মানে সুৰ দিয়াৰ লগে লগে কিন্তু মই এতিয়া আৰু এটা মনত পৰিছে আপোনাৰ পৰা আকৌ শুনিব বিচাৰিছোঁ মই গীতৰ শেষ নহ'ব মই আপোনাৰ পৰা এটা মিচিং কলি শুনিব খুজিছোঁ আপুনি ভালে কেইখন কেছেটত কণ্ঠদান কৰিছে মিচিং চিনেমাত আপুনি কণ্ঠদান কৰিছে সেইখিনি কথা আমি পাতিম কিন্তু এতিয়া মই মিচিং সুৰ আকৌ শুনিব খুজিছোঁ আপোনাৰ পৰা ঠিক আছে মই তেতিয়াহ'লে আপোন ভলিউম 2ৰ এটি জনপ্ৰিয় মিচিং নৃত্য আৰু সেই গীতটি আমাৰ শ্ৰদ্ধাৰ সুৰেশ কুমাৰ পাতিৰে তেখেতৰ মানে পৰামৰ্শৰ ক্ৰমে মই সেইটো আকৌ মোৰ নিজৰ যিটো আপোন ভলিউম 2 এলবামত মই আকৌ গালোঁ আৰু সেই গীতটিয়ে খুব জনপ্ৰিয়তা অৰ্জন কৰিলে আৰু গাইছে এতিয়াও মানে মঞ্চত গ'লে গীতটি বিচাৰে তাৰমানে অলপমান গুণগুণাই দিছে
পাইছোঁ মানে আপুনিও সঁচাকৈ আমাৰ শৈশৱলৈ লৈ গৈছে শৈশৱৰ সময়ৰ সেই গীত সেই মাত সেই ধেমালি তেনেকুৱা আৰু আপোনাক মই মন কৰিছোঁ আপুনি যেতিয়া গীত গাইছে আপুনি কেৱল গানটো গোৱালে আপুনি মুখেৰে গোৱালে আপোনাৰ অন্তৰ একদম ভিতৰৰ পৰা আপুনি হিয়া উজাৰি আচলতে সংগীতটো আপোনাৰ ভিতৰত কেনেকৈ সোমাই আছে আমি গম পাইছোঁ আৰু সেই কথাটো আমি জানো কাৰণ আমি যেতিয়া বিহু ফাংচনবোৰ চাওঁ উপভোগ কৰোঁ সেই সময়ত বিহু ফাংচনবোৰত ইমান আকৰ্ষণীয় আৰু মনোমোহা হয় আৰু সেই সময়ৰ বিহু ফাংচন আৰু আজিৰ তাৰিখৰ বিহু ফাংচনৰ মাজত পাতাল পাৰ্থক্য আমি উপভোগ কৰোঁ কাৰণ বিহু যেতিয়া শেষ হয় ৰাতিপুৱা 4 বজাত বিহু শেষ হ'লেও মানুহ দৰ্শক ঘৰলৈ ঘূৰি নাযায় তেওঁলোকে ওচৰে পাজৰে খোজকাঢ়ি হ'লেও ঘূৰি ফুৰে কিন্তু সেই পৰিৱেশবোৰ যেন এতিয়া নাইকিয়া হৈছে কিন্তু আমি আকৌ কথাৰ মাজলৈ সোমাই যাওঁ আপুনি গীত গাইছে মিচিং চিনেমাত গান গাইছে অসমীয়া চিনেমাত গান গাইছে আপুনি সেই আমাৰ অডিঅ' এলবাম কেছেটৰ পৰা পুৰণা কেছেটৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়লৈকে এটা ধাৰা অব্যাহত আছে কিন্তু আমি চিনেমালৈ যাব খুজিছোঁ আপুনি ভালেকেইটি অসমীয়া বোলছবিত কণ্ঠদান কৰিছে তুমি মোৰ মাথোমূৰত কৰিছে আপুনি হিয়াৰ দাপোনত কৰিছে গতিকে আৰু তেনেকুৱা আপোনাৰ পৰা জানিব খুজিছোঁ যে আপুনি কি কি ছবিত কণ্ঠদান কৰিছে আৰু কেনেকুৱাখিনি আপোনাৰ আৰু পৰিকল্পনা আছে হয় আপুনি যি দুখন কথা ক'লে তাত প্ৰথমটো জুবিনদাৰ তুমি মোৰ মাথোমূৰ জুবিনদাই সেই চিনেমাখনত তাৰমানে কি হ'ল অলৰেডি গীতখিনি বাণীবদ্ধ কৰা হৈ গ'ল কিন্তু চিনেমাত যিহেতু আৱহ সংগীত হিচাপে কিছুমান মিউজিক বজাই থাকিব লাগিব বা গান আৱহ সংগীত হিচাপে আৰম্ভণিৰ পৰা শেষলৈকে বাজিব লাগিব দাদাই মোক ফোন কৰি কথাখিনি ক'লে তেতিয়া মইতো গীত লিখিব নোৱাৰো ঠিক মাজুলীৰ যন্ত্ৰৰ যিটো মাজুলীৰ এজনী ছোৱালী ঠিক সেইটোৰ নিচিনা কেছটো হ'ল দাদাই হঠাৎ মানে গীত কিবা এটা গুণগুণাবলৈ ক'লে তো তেতিয়া মই পুৰণা কলি এটা গুণগুণাই লৈ এনেকুৱাকৈ আছে আপুনি শুনি চাওকচোন দাদাই বিৰাট ভাল পালে তেতিয়া মই যোনে গীত গাইছে সেই তেওঁৰ বাইদেউৰ কথা ক'লোঁ অৰিজিনেল যিগৰাকী গায়িকা তেতিয়া হ'ব তুমি গুণগুণাই দিয়া আমাক জাষ্ট লাগে কলিটো তেনেকৈ জাষ্ট বাণীবদ্ধ কৰা হ'ল তাৰপিছত তাৰ সেই দুখনতে কৰা হ'ল বাকী আপোনাৰ মিচিঙৰ মই বহুকেইখন চিনেমাত তেনেকৈ গোৱা হৈছে আৰু মোৰ মনত আছে মোৰ ভাল লগা টুকটা গিল্লাত বুলি এখন চিনেমা সেই চিনেমাখনতো গাইছিলোঁ অচিনি দলেৰ নিৰ্মাতা তেওঁ আছিলে সেই চিনেমাৰ গীতটি আপোনাৰ মনত আছে এতিয়াও আছে গুণগুণাই দিয়ক যিহেতু লিগানো আহি আছে গতিকে এতিয়াও মানে ৰাইজে খুব মানে জোৰদাৰ ৰিকুৱেষ্ট কৰে তাৰমানে সেই গীত গাইছিলোঁ তাত আপোনাৰ 3টা গীত গাইছিলোঁ আপোনাৰ অকণমান গুণগুণাইছোঁ আইনমা বুলি এটা গীত আছিলে বহুত সুন্দৰ ষ্টেজ প্ৰগ্ৰাম খুব ভাল হ'ব যেতিয়া দৰ্শকসকলে বিশেষকৈ মানে দাদা বাইদেউতা এইখিনিতে কওঁ মানে এই গীতটি নট অনলি সৰু ল'ৰা ছোৱালী উঠি অহা টিনেজৰে কওঁ ইনফেক্ট মানে আপোনাৰ বুঢ়া মেথা ককা আইতা সকলোৱে এনজয় কৰে মানে গীতটোত মানুহক আকৰ্ষণ কৰিব পৰাকে খুব সুন্দৰ সুৰ আছে টিউনটো খুব ভাল আৰু এই গীতটি কথা সুৰ নৱনিৰিশ্বৰ বিৰাট ধুনীয়া মানে তেওঁলোকক মই বহুত গীতত মানে কাম কৰিছোঁ একেলগে তেওঁ খুব সুন্দৰ কণ্ঠ আৰু আপোনাৰ কণ্ঠৰ গীতটোৱে আটাইতকৈ বেছি জীপাল হৈ গৈছে নাই আমি ভাল লাগিছে ইমান মানে আপুনি গীতৰ মাজলৈ সোমাই গৈছে আকৌ আৰু আপোনাৰ বহুত কথা হৈ গৈছে আৰু আপুনি খুব আন্তৰিকতাৰে গীতখিনি গাইছে আৰু কোনো উইদাউট ইনষ্ট্ৰুমেণ্ট আচলতে গীতিকাৰ বা গায়ক এগৰাকীয়ে যেতিয়া গান গায় তেওঁ একেবাৰে যিটো মানে অন্তৰ ভিতৰৰ পৰা অহা সেইখিনি আমি পাবলৈ সক্ষম হওঁ মই জানিব বিচাৰিছোঁ কথাৰ মাজতে আমি যিমান দূৰ জানো 2017 চনৰ প্ৰাক চিনে এৱাৰ্ড আপুনি পাবলৈ সক্ষম হৈছিলে প্ৰাক চিনে এৱাৰ্ডৰ কিছু অনুভূতি বা কিছু অভিজ্ঞতা আপোনাৰ পৰা জানিব খুজিছোঁ
কিহৰ কাৰণে পাইছিলে কেনেকৈ পাইছিলে বা কি অভিজ্ঞতা সম্পৰ্কে অকণমান আমাক বহলাই কওকচোন আচ্ছা লিৰিলেন বুলি নাৰায়ণ সিল ডাইৰেক্টৰ নাৰায়ণ দাৰ এটি খুব সুন্দৰ এখন চিনেমা লিৰিলেন মানে ৰে হক মানে আশাৰ ৰেঙনি যিটো কয় লিৰিলেন বুলি কয় তাৰপিছতে সেই আশাৰ ৰেঙনি সেই লিৰিলেন চিনেমাখনত মানে গোৱাৰ সুযোগ পাইছিলোঁ আৰু তাত আপোনাৰ ফক যিটো আমাৰ যিটো কাবান এটা বিষাদৰ যিটো গীত বুলি কয় কাবান বহুত ধৰণৰ কাবান আছে মানে ধৰক মানুহ যেতিয়া মৰি যায় সেই মৰিলে তাৰ দুখত যিটো কাবান তাৰ সুৰটো বেলেগ তাৰপিছতে আপোনাৰ ইয়ামনে কাবান এটাও আছে তেনেকুৱা ধৰণৰ সেই কাবানটোৰ কাৰণে মই তাৰমানে বেষ্ট ফিমেল প্লেবেক ছিংগাৰৰ এৱাৰ্ড পাইছিলোঁ প্ৰাগ চিনে এৱাৰ্ড খুব মানে মই মানে ভবা নাছিলোঁ দেই এইটো সেই সময়ৰ প্ৰাগ চিনে এৱাৰ্ডটো ক'ত অনুষ্ঠিত হৈছিলে সেইটো আপোনাৰ আই থিংক কোকৰাঝাৰ আছিলে হয় হয় কোকৰাঝাৰ হৈছিলে আৰু আপোনাৰ হেৰি আপোনাৰ নামটো অলপ পাহৰিছোঁ দেই আপোনাৰ প্ৰাগ চিনে এৱাৰ্ডটো নাম যোনে দিছিলে অলপ পাহৰিছোঁ দেই আদিল হুছেইন হয় আদিল হুছেইন আমি জানো যে প্ৰাগ চিনে এৱাৰ্ড এতিয়া সাম্প্ৰতিক সময়ত অসমৰ আটাইতকৈ যিসকল মানে সংগীত শিল্পী মানে চিনেমা জগতৰ লগত জড়িত আটাইতকৈ এটা ডাঙৰ অনুষ্ঠান আৰু প্ৰাগ চিনে এৱাৰ্ড পোৱাটো ইমান সাধাৰণ কথা নহয় আৰু আপুনি যোগ্য আৰু উপযুক্তজনে প্ৰাগ চিনে এৱাৰ্ড পাইছে আৰু আশা কৰিছোঁ আমি আপোনাৰ সংগীত যাত্ৰা সেই যিটো বিজয় ধ্বজাটো অক্ষত থাকক আৰু আমি এটা সময়ৰ বাধ্যবাধকতা থাকে কিন্তু আমি আশা কৰিছোঁ যে আপোনাক আমি আকৌ লগ পাম কিন্তু এটা কথাও আপোনাক আমি জানিব খুজিছোঁ যে যিসকল শিল্পীসকলৰ তেওঁলোকৰ যিটো পৰিশ্ৰম সেই পৰিশ্ৰম অনুসৰি তেওঁলোকৰ প্ৰাপ্যতা আমাৰ অসমৰ পৰিৱেশৰ লগত বিশেষকৈ মিলেনে বা তেওঁলোকে কষ্ট অনুসৰি পৰিশ্ৰম পায়নে এতিয়া সেইটোৰ কথা সকলো ধৰণৰ চবৰ ক্ষেত্ৰত মানে অলপ বেলেগ হয় কিয়নো মানে আৰু সেই অনুষ্ঠানটো যিসকলো জড়িত হৈ থাকে আমাক যোনে মাতে সেই কমিটিখনৰ কথা কৈছোঁ তেওঁলোকৰ ধৰক তেনেকৈ কালেকশ্যন কৰে সেইটো হিচাপত তেওঁলোকৰ কিমান হেৰি হৈছে যোগাৰ হৈছে বা তেনেকৈ সেইটোৰ ওপৰত বেছ কৰি আৰু একচুৱেলি কি হয় পাৰিশ্ৰমিকটো আমাৰ যথেষ্ট হয় কাৰণ যিহেতু আমি আমাৰ দিনৰ কথা কৈছোঁ দেই মই এতিয়াৰ কমিটি বা এতিয়াৰ ছিংগাৰবিলাকৰ কথা কোৱা নাই আমি যেতিয়া শ্ব'জবিলাক কৰোঁ বিশ্বাস নকৰিব তেতিয়া আমি 12টা বজাত বা 11:30টাৰ পৰা ষ্টাৰ্ট কৰোঁ বেলি উলিয়াই দিব লাগে এইটো মনত পৰে বাইদেউ আমাক বেলি উলিয়াই দিওঁ বছ বেলি উলিয়াই দিওঁ দেখোঁ যে ৰাতিপুৱা যেতিয়া মানুহে অফিচলৈও গৈ থাকে ব্ৰাছ কৰি কোনোবাই গৈ থাকে খুব ভাল লাগে সেইখিনি আৰু তেতিয়া মানে কি হয় আমাৰ মানে পাহৰি যাওঁ দুখ কষ্টবিলাক কিমান দেৰি গাই আছোঁ সেইটো কণ্টিনিউ আৰু তেতিয়া মোৰ ছিংগাৰ নাছিল বেলেগে লৈ যায় কিন্তু মই প্ৰায় অকলে গাইছিলোঁ আৰু এতিয়া মানে কি হৈছে আৰু তেতিয়া আমাৰ তেতিয়া বহুত কম আমি 15,500-17,000 তেতিয়া আমি অনুষ্ঠান কৰিছিলোঁ বহুত কম তেতিয়া এতিয়াৰ দিনত যি নহওক সেইটো এটা বেলেগ প্ৰসংগ পাৰিশ্ৰমিকৰ হিচাপত মানে হয় যিবিলাক ভাল হিট নাম্বাৰ দিয়ে বা প্ৰফেশ্যনেল লাইনত কিন্তু প্ৰফেশ্যনেল লাইনত অহাৰ লগে লগে সেইটো তেওঁলোকে দিয়াটো মানে যোগ্য বুলি মই ভাবোঁ পোৱাটো মই পৰিশ্ৰমৰ কথা বা পাৰিশ্ৰমিকৰ কথা উলিয়াইছোঁ বেলেগ এটা প্ৰসংগও এইখিনি মুহূৰ্ততে সুধিব খুজিছোঁ যে সেই যিটো এইখিনি মুহূৰ্ততে সুধিব খুজিছোঁ যে সেই যিটো দায়বদ্ধতা এটা দিশলৈ যাব খুজিছোঁ যে আজিকালি গান অৱশ্যে গোৱা মানুহৰ সংখ্যাও কম নহয় যথেষ্ট সংখ্যক হৈছে আগতকৈ চৰ্চা বাঢ়িছে নতুন ইলেক্ট্ৰনিক মিডিয়াৰ যুগ গায়ক গায়িকাৰ সংখ্যাও বাঢ়িছে কিন্তু ক'ব খুজিছোঁ যে শিল্পী এজনৰ প্ৰকৃতপক্ষে যিটো সামাজিক দায়িত্ব আৰু দায়বদ্ধতা সহকাৰে গান গোৱা মানুহ বা সেইখিনি ক্ষেত্ৰত ক'ৰবাত কৃপণালী বা অভাৱ তেনেকুৱা কিবা আপোনাৰ ধাৰণা হয় নেকি এগৰাকী শিল্পী হিচাপে এতিয়া মানে কি হয় দায়িত্বটো পূৰা আছে আমাৰ শিল্পীসকলৰ যিটো সমাজ এখনৰ প্ৰতি যিটো দায়বদ্ধতা সাধাৰণ নাগৰিক হিচাপে কৈছোঁ এজ এ মানে চিটিজেন মানে আমি নাগৰিকত্ব হিচাপে আমাৰ সমাজখনৰ প্ৰতি যিটো দায়বদ্ধতা সেইখিনি পালন কৰিবই লাগিব আৰু আমি যিখিনি মানে কষ্ট কৰা হয় শিল্পীসকলৰ কথা কৈছোঁ এটা অনুষ্ঠানে হওক বা ভাল কাম এটা আমি পৰিকল্পনা এটাই কৰি মেলি কাম এটা কৰিছোঁ সেই কামটোৰ আমি মানে কিমানখিনি কষ্ট কৰি মেলি কৰোঁ সেইটো হিচাপত চাবলৈ গ'লে তাৰমানে সেইটো হিচাপত হেৰিটো আহিব লাগে তাৰমানে সেইটো ইমানখিনি হেৰি নহয়গৈ তাৰমানে তথাপিও কৰি যাব লাগিব যিখিনি দায়িত্ব আছে সেইখিনিতো কৰি যাবই লাগিব
আমাৰ সময়ৰ এটা বাধ্যবাধকতা আছে গতিকে আপোনাৰ লগত কথা পাতি শেষ নহয় আপোনাৰ গান শুনি শেষ নহয় এই আৰম্ভণি বুলি ধৰি লৈছোঁ শেষত আপোনাৰ এটা গান শুনিম আপোনাৰ ভাল লগা নিজৰ মনে বিচৰা ধৰণে আৰু গান শুনাৰ আগেয়ে আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰিছোঁ পৰামৰ্শ মানে আপুনি এগৰাকী শিল্পী হিচাপে উত্তৰ প্ৰজন্ম যিসকল উঠি আহিছে বা যিসকল যুৱক যুৱতীয়ে নিজৰ সংগীতৰ যাত্ৰাত পাতনি মেলিছে তেওঁলোকৰ কাৰণে আপোনাৰ পৰা এটা পৰামৰ্শ বিচাৰিছোঁ এতিয়া ক'বলৈ গ'লে মই সেইকাৰণে ক'লোঁ যে আগৰ আমাৰ তেতিয়াৰ কমিটি আৰু এতিয়াৰ কমিটি তেতিয়াৰ গায়ক গায়িকা এতিয়াৰ গায়ক গায়িকা বহুত পাৰ্থক্যটো আছে আৰু শালীনতা আৰু আমি যিটো মাৰ্জিত সাজ পোছাক শালীনতা বজাই ৰাখি আমাৰ অনুষ্ঠানবিলাক আমি তেতিয়া কৰিছিলোঁ আৰু তেতিয়াৰ কমিটিবিলাকে এইটো নকওঁ মই কাকো মই বেয়া বুলিও ক'বলৈ যোৱা নাই আমি যেতিয়া অনুষ্ঠান কৰোঁ তেতিয়া হৈছিলে পাৰফৰ্মেঞ্চৰ ওপৰত চাই বেছ কৰি তেওঁলোকে মাতিছিলে তাৰমানে এতিয়া অকণমান মই অলপ যিমান দেখিছোঁ মানে মনৰ অনুভৱখিনি কৈছোঁ এতিয়া অলপমান কোনোবা অলপ বেলেগ ফালে যেন ভাল পোৱা আৰু খুব বিশৃংখলতাটো বেছি হোৱা নিচিনা দেখা পাইছোঁ আমাৰ খুব শৃংখলিতভাৱে আমি অনুষ্ঠানবিলাক কৰিছিলোঁ যিটো অডিয়েঞ্চৰ আমাৰ ডাইৰেক্ট যিটো কণ্টেক্ট হয় খুব আমাৰ বুজাবুজিটো আছে এতিয়া যেন খামখেয়ালি মই এটা বস্তু খুব দেখোঁ আপোনাৰ হেলমেট পিন্ধি নচা তলত চকী ভঙা এই খেলি মেলিবিলাক যাতে নহয় আৰু আমাৰ উঠি অহা প্ৰজন্মকো মই সেইটোৱে কৈছোঁ তেওঁলোকৰ দায়বদ্ধতা আছে এখন অনুষ্ঠান যেতিয়া তেওঁলোকে অনুষ্ঠান চাই থাকে তেওঁলোকে গতিকে তেওঁলোকে সেই স্বাধীনতা বজাই সমানেই তাৰমানে 50% তেওঁলোকৰো দায়বদ্ধতা আছে আৰু তেতিয়াহে সুস্থ সমাজ নিকা সমাজ এখন নিকা পৰিৱেশ কাম্য কৰিব আমি পাৰোঁ আশা কৰিব পাৰোঁ তো নৱপ্ৰজন্মক সেইটোৱে কৈছোঁ তেওঁলোকে তেওঁলোকৰ যিখিনি দায়িত্ব এখন মঞ্চত এখন সমাজত এখন ৰাইজৰ বাবে যে তেওঁলোকে যিখিনি কৰণীয় সেইখিনি কৰি যাব লাগে বুলি মই ভাবোঁ আৰু অনুৰোধ কৰোঁ তেওঁলোকে সেইখিনি ধুনীয়াকৈ বজাই খুব সুন্দৰকৈ কথাখিনি কৈছে আমাৰ উত্তৰ প্ৰজন্মৰ আমি শেষ কৰিব খুজিছোঁ সময়ৰ নাটনি আছে আমি কৈছোঁ গতিকে আপোনাৰ পৰা এটা প্ৰিয় গীত আপোনাৰতো সকলো গীতেই প্ৰিয় কিন্তু দৰ্শকসকলৰ প্ৰতি লক্ষ্য ৰাখি আপুনি এটা কলি গুণগুণাই দিলে আমাৰ অনুষ্ঠান সামৰিব পাৰে তাকে এতিয়া মই কোনটো কলি আগবঢ়াম মই তাকে ভাবি পাৰ পোৱা নাই আপুনি বিহু এটা গাব পাৰে বিহু আহি আছে লিগাঙৰ এটা গীত গাব পাৰে হয় মই ঠিক আছে হেৰি আমাৰ যিহেতু আলি লিগাং আহি আছে ফেব্ৰুৱাৰী 18 তাৰিখে মোৰ শ্ব'জ বিলাকো কণ্টিনিউ আছে 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গতিকে মই আলি লিগাঙৰ কাৰণে আমাৰ সমূহ মিচিং ৰাইজকো আলি লিগাঙৰ আগন্তুক আলি লিগাঙৰ সমূহ অসমবাসী ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক আলি লিগাঙৰ আৰু মোৰ এটি ভাল লগা এটি আধুনিক গীত অকণমান গুণগুণাইছোঁ মিচিং আধুনিক গীত যিটো গীতে মোৰ টাৰ্ণিং পইণ্ট আছিলে বহুত সুন্দৰ দৰ্শকসকল এয়া আছিলে আমাৰ এসময়ৰ নহয় বৰ্তমানো একেবাৰে মঞ্চ কপাই থকা ৰূপামিলি বাইদেউ এগৰাকী কেৱল গায়কেই নহয় তেখেতে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা দুবাৰকৈ শ্ৰেষ্ঠ সংগীতৰ বঁটা পাইছে প্ৰাগ চিনে এৱাৰ্ড পাইছে তেখেতে অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী শিল্পী তেখেতে অসমীয়া আৰু মিচিং দুয়োটাৰ তেখেতে অনাতাঁৰ শিল্পী দূৰদৰ্শনৰ তেখেতে এগৰাকী শিল্পী তেখেতে শাস্ত্ৰীয় সংগীতৰ অধ্যয়ন কৰি আছে বৰ্তমান তেখেতে আমাৰ সেই কথাবোৰ পাতিবলৈ থাকি গ'ল তেখেতে সংগীত শিকাই আছে তেখেতৰ ছাত্ৰী আছে শিকিবলৈ আহে একেলগে তেওঁ চিনেমাৰ কাম কৰিছে তেওঁ গীতৰ কাম কৰিছে আমি তেখেতৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ
অনাগত সময়ত তেখেতে এই জগতখনত আমি উল্লেখ কৰিছোঁ যে সামাজিক দায়বদ্ধতাৰে উত্তৰ প্ৰজন্মৰ দিশ নিৰ্দেশ কৰক। তেখেতৰ যি অমীয় সুৰ, সেই সুৰ চিৰযুগমীয়া হওক, তাকে অব্যাহত থাকক, তাকেই কামনা কৰি পুনৰবাৰ আপোনালোকক আমাৰ চাবুৱা ভইচৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।